200 বিঘা মাটিত আলু খেতি কৰি কৃষি বিপ্লৱ। আলু 200 বিঘামান কৰিছোঁ, প্ৰায় 200 বিঘা। আমি জলন্ধৰ পৰা এসব ইয়াত জলন্ধৰ আলুটোৱে ভাল আৰু ধুনীয়া ওলাইছে। প্ৰকৃত অসীমেগিৰি দেখুৱাইছে শদিয়াৰ এগৰাকী সামাজিকভাৱে জড়িত ব্যক্তি ৰঞ্জীৱ বৰগোহাঁয়ে। প্ৰায় 200 বিঘা মাটিত আলু খেতি কৰি অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে ব্যক্তিগৰাকীয়ে। লগোৱাৰ পৰা 3 মাহ পিছত খানিব পৰা যায় আৰু। তেওঁৰে খেতিৰ জৰিয়তে সংস্থাপিত হৈছে 15-20 জন লোক। তেওঁ সুদূৰ পঞ্জাৱৰ পৰা আলুৰ সঁচ আনি দিয়া শদিয়াৰ ঘুৰমুৰা চাপৰিৰ 200 বিঘা মাটিত আলু খেতি কৰিছে। এই আলু অৰুণাচল প্ৰদেশৰ লগতে অসমৰ তিনিচুকীয়া আৰু ডিব্ৰুগড়লৈকে বজাৰ দখল কৰিব বুলি তেওঁ উল্লেখ কৰিছে। দিবাং ভেলী তেজু এইফালে আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়ালৈকে ডিষ্ট্ৰিক্টলৈকে আমাৰ শদিয়া আলু এবাৰ 4টা পূৰণ কৰিব। কৃষিৰ জৰিয়তেও স্বাৱলম্বিতাৰ পথ বাছি ল'ব পাৰি বুলি তেওঁ উল্লেখ কৰে। আমাৰ পথাৰ আমাৰ এনে শ্লোগানত কৈ থাকিলে নহ'ব, হাতে কামে লাগিব আৰু আমি তাকে প্ৰেৰণা হিচাপে আমি খেতি কৰিছোঁ। যুৱ প্ৰজন্মক প্ৰেৰণা দিবৰ কাৰণে আমাৰ নিচিনা ওলাই আহিছে আৰু ওলাই আহক, খেতি কৰক, খেতিৰ আগবাঢ়ক। বজাৰ আমাৰ পথাৰ আমাৰ এই কথাষাৰ সাৰ্থক কৰিবলৈ প্ৰয়াস শদিয়াৰ ৰঞ্জীৱ বৰগোহাঁইৰ। উঠি অহা প্ৰজন্মৰ বাবে সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ তেওঁ সক্ষম হৈছে। আগতে 150 বিঘা তিল কৰিলোঁ, এতিয়া তিলখিনি চপাব হৈছে আৰু আলু 200 বিঘামান কৰিছোঁ, প্ৰায় 200 বিঘা। 25 জন আছে, 20-25 জন মানুহ লাগি আছে। পানী দি আছে, দৰৱ দি আছে, ভিটামিন মাৰিছে এইবিলাক। আৰু কি প্ৰজাতিৰ আলু লগাইছে? চব জলন্ধৰ, পাঞ্জাৱ জলন্ধৰ আলু লগাইছোঁ। আৰু এইবাৰ দেখা গৈছে যে আপোনাৰ লগতে বহুকেইজনে শদিয়াত আলুৰ খেতিৰে এক নতুন যুগৰ সূচনা কৰিব বিচাৰিছে। আপোনালোকে ইয়াৰ এই বীজ বা সঁচখিনি ক'ৰ পৰা আনিছে আৰু কিমানমান লোকে ইয়াত এইবাৰ আলু খেতি কৰিছে? এইবাৰতো মানে 500মান ওপৰ হ'ব নেকি। আমাৰ যুৱচামে কৰিছে খেতি। হয়, এই চব আমি জলন্ধৰ পৰা এসব ইয়াত জলন্ধৰ আলুটোৱে ভাল আৰু ধুনীয়া ওলাইছে। এতিয়া দেখিলে আপোনালোকে গাড়ী এখন গ'ল, ধুনীয়া আলু হৈছে ইয়াত। আৰু কিমানমান বিঘাত কৰিছে আপুনি খেতিটো? মই আৰু লগৰ এজনে 200 বিঘামান কৰিছোঁ আৰু এনেই ইয়াত বহুত হিউজ এমাউণ্টৰ হৈছে। হয়, আমাৰ 1000 গাড়ী ওপৰ আহিছে নেকি এইবাৰ, মানে জলন্ধৰ পৰা বীজটো আহিছে। আৰু এই খেতিটো আপোনাৰ এনেই সময়সীমা মানে লগোৱাৰ পৰা শেষ কৰালৈকে? লগোৱাৰ পৰা 3 মাহ পিছত খানিব পৰা যায় আৰু ইয়াৰ পিছত আকৌ আমি মাকৈ কৰিম। মাকৈটো অলপ টাইম লাগে, 4 মাহমান লাগে। আলুটো 3 মাহ। আৰু যিহেতু আমি বিভিন্ন সময়ত কৈ থাকোঁ যে বজাৰ আমাৰ পথাৰ আমাৰ, সেয়া কেৱল শ্লোগানতে সীমাবদ্ধ নাথাকি আপোনালোকে ধুনীয়া উদাহৰণ দিছে। কি ক'ব বিচাৰিব নিবনুৱাসকলক উদ্দেশ্যে? সেইটোৱে মানে বজাৰ আমাৰ পথাৰ আমাৰ এনে শ্লোগানত কৈ থাকিলে নহ'ব, হাতে কামে লাগিব আৰু আমি তাকে প্ৰেৰণা হিচাপে আমি খেতি কৰিছোঁ। যুৱ প্ৰজন্মক প্ৰেৰণা দিবৰ কাৰণে আমাৰ নিচিনা ওলাই আহিছে আৰু ওলাই আহক, খেতি কৰক, খেতিৰ আগবাঢ়ক। তাকে মই যুৱচামক আহ্বান জনাম। আৰু এইবাৰ আপোনালোকে যিখিনি আলু খেতি কৰিছে সেয়া ক'লৈকে বজাৰ দখল কৰিব বুলি ভাবিছে? আমাৰ এই দিবাং ভেলী তেজু এইফালে আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়ালৈকে ডিষ্ট্ৰিক্টলৈকে আমাৰ শদিয়া আলু এবাৰ 4টা পূৰণ কৰিব। মানে প্ৰথমবাৰতে আপোনালোকে বহিৰাজ্য অৰ্থাৎ অৰুণাচললৈ প্ৰেৰণ কৰিবলৈ সক্ষম? ইয়াৰ পৰা আমাৰ প্ৰত্যেক বছৰে যায়। হয়, অৰুণাচল গৈ থাকে। এইফালে অমৰপুৰ হৈ মানে আপোনাৰ পাছিঘাট, হয়, এইফালে ডামবুক যায়, এইফালে গোটেইফালে যায়। ঠিক আছে ন? কি বুলি কয়, এনেই ভালেই মানে নৱপ্ৰজন্ম ওলাই আহিছে, আমিও ওলাই আহিছোঁ। মই বাৰু এইবাৰ প্ৰথম নহয়, আগতো কৰিছোঁ। লাভ লোকচানৰ মাজেৰে খেতি আগবাঢ়ি গৈ আছে।